Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ ইংলিছৰ লেসন নম্বৰ 1 আফটাৰনুন অন এ হিল এই লেসনটিৰ এক্টিভিটিছত থকা প্ৰশ্নৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথমতে কি দিছে চোৱাচোন, লেটস সি হাউ মাচ উই হেভ আন্ডাৰস্টুড, অৰ্থাৎ বোলা আমি চাওঁ বা আহা আমি চাওঁ যে এই পাঠটো আমি কিমানখিনি বুজি পালোঁ। কেনেকৈ চাব দিছে, এই যিকেইটা প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক কৰি তোমালোকক চাবলৈ দিছে যে তোমালোকে কিমানখিনি পাঠটি বুজি পালা। এতিয়া চোৱা, 1 নম্বৰত দিছিল আনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ঠিক আছে, এতিয়া প্ৰথম প্ৰশ্নটো কি দিছে চোৱাচোন, এই নম্বৰটো প্ৰশ্নটো আছিল কি আছিলে যে ৰাইট হোৱাট আৰ দ্য ফিউ থিংছ দ্যাট পয়েট উইল সি হোৱাইল ষ্টেণ্ডিং অন এ হিল ইন দ্য আফটাৰনুন, অৰ্থাৎ কি বস্তু কবিয়ে দেখিব বা চাব যেতিয়া তেওঁ আবেলি সময়ত সেই পাহাৰৰ ওপৰত থিয় হৈ থাকিব। এই প্ৰশ্নকেইটাৰ উত্তৰ মই তোমালোক লিখি দিছোঁ, ঠিক তেনেধৰণে তোমালোকে লিখি ল'বা। এই নম্বৰ প্ৰশ্নটোৰ উত্তৰত লিখিবা যে while standing on the hill in the afternoon the poet will see cliffs, clouds, flowers, grass and the wind moving through the grass, অৰ্থাৎ যেতিয়া কবিয়ে সেই আবেলি সময়ত পাহাৰৰ ওপৰত থিয় হৈ থাকিব তেতিয়া পাহাৰৰ ওচৰত থকা যিবিলাক শিলৰ ওখ ওখ গৰা আছে সেইবোৰ চাব, মেঘবোৰ চাব, ফুলবোৰ চাব, ঘাঁহনিবোৰ যে বতাহৰ ফলত দৌ খাই যায় আকৌ অৱস্থালৈ ঘূৰি আহে সেইটো তেওঁ চাব। ঠিক আছে, এনেধৰণে লিখিবা। বি নম্বৰ প্ৰশ্নটোত কি দিছিলে চোৱা, প্ৰশ্নটো আছিল when will the grass bow down and rise again, অৰ্থাৎ কেতিয়া ঘাঁহবোৰ হালি যাব বা তললৈ দৌ খাই যাব আৰু পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব। ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা, the grass will bow down when the wind blows and rise again after the wind passes, অৰ্থাৎ যেতিয়া সেই বতাহজাক বলিব, বলাৰ ফলত কি হ'ব, সেই ঘাঁহবোৰ হালি যাব বা তললৈ দৌ খাই যাব, আকৌ বতাহজাক নোহোৱা হ'লে আগৰ অৱস্থালৈ সেই ঘাঁহখিনি ঘূৰি আহিব। আশা কৰিছোঁ তোমালোকে বুজি পালা। নেক্সট তোমালোকে চোৱা, 3 নম্বৰ প্ৰশ্নটো আছিল হোৱাট উইল দ্য পয়েট ডু অন দ্য হিল ইন দ্য আফটাৰনুন, আবেলি কবিয়ে পাহাৰত কি কৰিব। লিখিবা উত্তৰটো, দ্য পয়েট উইল এনজয় দ্য বিউটি অফ নেচাৰ, টাচ ফ্লাৱাৰ্ছ উইথাউট পিকিং দেম, অবজাৰ্ভ দ্য ক্লিফছ এণ্ড ক্লাউডছ এণ্ড ৱাটছ দ্য উইণ্ড মুভ থ্ৰু দ্য গ্ৰাছ, অৰ্থাৎ কবিয়ে যেতিয়া আবেলি সময়ত পাহাৰত যাব তেতিয়া তেওঁ কি কৰিব, এই প্ৰকৃতিৰ যি সৌন্দৰ্য নেচাৰ, বিউটি অফ নেচাৰ এইটো তেওঁ চাব, লক্ষ্য কৰিব। টাচ ফ্লাৱাৰ্ছ উইথাউট পিকিং দেম, ফুলবোৰ চাব কিন্তু ফুলবোৰ এপাহো নিচিঙে বা এটা ফুলো নিচিঙে। অবজাৰ্ভ দ্য ক্লিফছ, অৰ্থাৎ পাহাৰৰ সেই ওখ ওখ গৰাবোৰ চাব, ক্লাউডছ মেঘবোৰ চাব, এণ্ড ৱাটছ দ্য উইণ্ড মুভ থ্ৰু দ্য গ্ৰাছ, আৰু সেই বতাহৰ ফলত যে ঘাঁহবোৰ দৌ খাই যায় আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে এইখিনি তেওঁ লক্ষ্য কৰিব। নেক্সট তোমালোকে চোৱা, 2 নম্বৰটো when will the poet go home, কবিয়ে কেতিয়া ঘৰলৈ যাব। উত্তৰটো এনেধৰণে লিখিবা, the poet will go home when the lights start appearing in the town in the evening, কবিয়ে কেতিয়া ঘৰলৈ যাব, যেতিয়া সেই চহৰৰ লাইটবোৰ জ্বলিবলৈ ধৰিব। ঠিক আছে, অৰ্থাৎ আবেলি গধূলি সময়ত কবিয়ে কি কৰিব, গধূলি সময়ত কবিয়ে তেওঁ ঘৰলৈ যাব যেতিয়া চহৰত সেই লাইটবোৰ জ্বলিব। ঠিক আছে, এনেধৰণে লিখিবা। ই নম্বৰটো কি দিছে চোৱা, why do you think the poet will not pick any flowers, কবিয়ে কিয় এপাহো ফুল নিচিঙে বুলি তুমি ভাবা। কবিয়ে কৈছে যে মই সেই ফুলবোৰ চুম কিন্তু এপাহো ফুল মই নিচিঙো, গতিকে তুমি কিয় ভাবা যে কবিয়ে ফুলবোৰ নিচিঙে, এনেধৰণে লিখিবা। The poet will not pick any flowers because she respects nature and wants to admire its beauty without harming it, কবিয়ে এপাহো ফুল নিচিঙে কাৰণ কবিয়ে কি কৰে, প্ৰকৃতিৰ যি সৌন্দৰ্য সেই সৌন্দৰ্যক তেওঁ কি কৰে, ৰেচপেক্ট কৰে অৰ্থাৎ সন্মান কৰে, আৰু ইয়াৰে যিটো বিউটি সেই বিউটিটো বা ফুলৰ ওপৰৰ যিটো সৌন্দৰ্যতা সেইটোবিলাক তেওঁ বহুত বেছি ভাল পায়, সেইকাৰণে তেওঁ এপাহো ফুল নিচিঙে বুলি মই ভাবোঁ। ঠিক আছে, এনেধৰণে তোমালোকে উত্তৰখিনি লিখি ল'বা। নেক্সট তোমালোকে চোৱা, 2 নম্বৰ প্ৰশ্নটো কি দিছে, ৰাইট ডাউন দ্য ষ্টেঞ্জা ফ্ৰম দ্য পয়েম ডেট ইউ লাইক দ্য মষ্ট, ৰাইট ডাউন দ্য ষ্টেঞ্জা
ফ্ৰম দ্য পয়েম অৰ্থাৎ কবিতাটোৰ পৰা সেই ষ্টেঞ্জাটো তোমালোকক লিখিব দিছে যিটো ষ্টেঞ্জা তোমালোকে বহুত বেছি ভাল পাইছা অৰ্থাৎ কোনটো কবিতাৰ কথা কোৱা হৈছে আফটাৰনুন অন এ হিল এই কবিতাটোৰ কথা কোৱা হৈছে এই কবিতাত আমি কেইটা ষ্টেঞ্জা পাইছিলোঁ তিনিটা ষ্টেঞ্জা যেনে এইটো এটা ষ্টেঞ্জা ঠিক আছে তাৰপিছত তোমালোকে চোৱা এইটোক এটা ষ্টেঞ্জা বুলি কোৱা হয় তাৰপিছত এইটো এটা ষ্টেঞ্জা তিনিটা ষ্টেঞ্জা পাইছিলোঁ এই তিনিটা ষ্টেঞ্জাৰ ভিতৰত যিটো ষ্টেঞ্জা তোমালোকে বহুত বেছি ভাল পাইছা সেই ষ্টেঞ্জাটো তোমালোকক সেই খালী ঠাইখিনিত লিখিব দিছে যেনে মই এইটো ষ্টেঞ্জা ভাল পাইছোঁ গতিকে মই এই ষ্টেঞ্জাটো সেই খালী ঠাইখিনিত লিখিম ঠিক আছে তোমালোকে এনেধৰণে লিখিবা আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান I will touch 100 flowers and not pick one. তোমালোকে যে এইটো ষ্টেঞ্জা লিখিব লাগিব তেনেকুৱা নহয় তোমালোকে ষ্টেঞ্জা নম্বৰ 2 ষ্টেঞ্জা নম্বৰ 3 যিকোনো ষ্টেঞ্জা এটা তোমালোকে লিখিব পাৰা ঠিক আছে মই কি লিখিছোঁ মই ষ্টেঞ্জা নম্বৰ 1 টো ইয়াতে লিখিছোঁ নেক্সট তোমালোকে চোৱা 3 নম্বৰত কি দিছিল 3 নম্বৰত দিছিল যে read the following explanations of the three stanzas of the poem given below. Identify and write the stanza number next to its explanation. আৰু কি কৈছে read the following explanations ইয়াতে থকা এই যিবিলাক এক্সপ্লেনেশ্যন আছে এইবিলাক এক্সপ্লেনেশ্যন আছে এই এক্সপ্লেনেশ্যনবিলাক পঢ়িব দিছে ঠিক আছে পঢ়াৰ পিছত এই এক্সপ্লেনেশ্যনখিনি সেই কবিতাটোত থকা তিনিটা ষ্টেঞ্জা পাইছিলোঁ মই অলপ আগতে তোমালোকক ক'লোঁ ষ্টেঞ্জা 1 ষ্টেঞ্জা 2 এণ্ড ষ্টেঞ্জা 3 তিনিটা ষ্টেঞ্জা আমি পাইছিলোঁ পয়েমটোত হয়নে সেই পয়েমটোৰ তিনিটা ষ্টেঞ্জাৰ কোনটো ষ্টেঞ্জাৰ এইখিনি এক্সপ্লেনেশ্যন হয় এই যিখিনি খালী ঠাই আছে ইয়াতে তোমালোকক সেই ষ্টেঞ্জা নম্বৰটো লিখিবলৈ কৈছে ঠিক আছে এতিয়া আমি চাওঁ আহা প্ৰথম ষ্টেঞ্জাত কি দিয়া আছে The poet will look at cliffs and clouds and watch how the grass bows down because of the wind and rises again next moment. ইয়াতে চোৱা কি কৈছে The poet will look at cliffs কবিয়ে সেই পাহাৰৰ সেই ওখ ওখ গৰাবোৰ চাব ক্লাউডছ অৰ্থাৎ মেঘবোৰ চাব watch how the grass bows down and because the wind and rises again next moment গতিকে এইখিনি আমি কোনটোত পাইছিলোঁ ষ্টেঞ্জা নম্বৰ 2 ত পাইছিলোঁ গতিকে ইয়াত আমি কি লিখিম 2 লিখিম ঠিক আছে ষ্টেঞ্জা নম্বৰ 2 ৰ এইখিনি বৰ্ণনা কৰা হৈছে ঠিক একেধৰণে চোৱা ইয়াতে দিয়া আছে the lights will begin to show up from the town when it gets dark the poet will identify the light and belongs to her place and return home অৰ্থাৎ the lights will begin to show up from the town কবিয়ে পাহাৰৰ ওপৰত আছিলে ঠিক আছে ওপৰত আছিলে গতিকে চহৰৰ পৰা যেতিয়া তেওঁলোকৰ ঘৰৰ যিটো লাইট আছে সেই লাইটটো জ্বলিব তেওঁ লক্ষ্য কৰিব আৰু তেতিয়াই তেওঁ তাৰ পাহাৰৰ পৰা নামি আহিব এইটো আমি কোনটো ষ্টেঞ্জাত পাইছিলোঁ ষ্টেঞ্জা নম্বৰ 3 পাইছিলোঁ ঠিক আছে এনেধৰণে লিখি ল'বা তোমালোকে নেক্সট কি দিছে চোৱা the poet will climb a hill in the afternoon she will be happy to do so she will see and touch the flowers that are in abundance in the hill but she will not pick a single flower কবি কি কৰিব পাহাৰৰ আফটাৰনুন সময়ত আবেলিৰ সময়ত পাহাৰৰ হৈ ওপৰত উঠিব she will happy to do so তালৈ গৈ তাই কি কৰিব হেপি হ'ব সুখী হ'ব she will see and touch in the flowers that are abundance in the hill তাই সেই পাহাৰত থকা অৰ্থাৎ কবিয়ে সেই পাহাৰত থকা যিবোৰ ফুল আছে ফুলবোৰ তেওঁ লক্ষ্য কৰিব but she will not pick a single flower কিন্তু তাই এপাহো ফুল কি নকৰে নিচিঙে ঠিক আছে এইখিনি কোনটো ষ্টেঞ্জাত পাইছিলোঁ ষ্টেঞ্জা নম্বৰ 1 ত পাইছিলোঁ ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পালা এতিয়া নেক্সট তোমালোকে চোৱা কি দিছে ষ্টেঞ্জা নম্বৰ ইকুৱেশ্যন নম্বৰ 4 ত মেথছ দা ফলোইং এইখিনি মিলাবলৈ দিছে ইয়াতে কি দিছে চোৱা দা পয়েট কি হ'ব দা পয়েট উইল বি অন এ হিল ইন দা আফটাৰনুন কবিয়ে কি কৰিব আবেলিৰ সময়ত সেই পাহাৰৰ ওপৰত কি কৰিব তেওঁ যাব ঠিক আছে নেক্সট চোৱা বি নম্বৰত কি দিছিল এ লট অফ ফ্লাৱাৰ্ছ কি হ'ব আৰ ইন দা হিল পাহাৰত কি আছিল বহুতো অসংখ্য ফুল আছিল হাজাৰ হাজাৰ শ ফুল আছিলে ঠিক আছে নেক্সট চোৱা দা গ্ৰাছ কি হ'ব bows down and rises again ঘাঁহবোৰ কি হৈছে দৌ খাই গৈছে আকৌ বতাহজাক হোৱাৰ লগে লগে অৰ্থাৎ বেলেগ ঠাইলৈ যোৱাৰ লগে লগে আকৌ আগৰ অৱস্থালৈ ঘাঁহখিনি ঘূৰি আহিছে গতিকে এইটো লগত মিলিব নেক্সট লাইটছ show up from the town লাইটটো কি হৈছে সেই টাউনৰ পৰা লাইটটো কি কৰিছিল দেখা পাইছিলে গতিকে এনেধৰণে তোমালোকে এইটো মিলাই ল'বা নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটো আছিল ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ড হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম এণ্ড শ্বেয়াৰ উইথ ইউৰ ক্লাছ কি কৈছে ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ড অৰ্থাৎ তোমাৰ বন্ধুৰ লগত কি কৰিব দিছে আলোচনা কৰিব দিছে কিহৰ বিষয়ে আলোচনা কৰিব দিছে এই পয়েম অৰ্থাৎ কবিতাটোৰ বিষয়ে তোমালোক আলোচনা কৰিবলৈ দিছে ঠিক আছে গতিকে এনেধৰণে তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে লিখিব পাৰা যে
তোমালোকে লিখিবা The poem is about a girl who enjoys nature. এই পোয়েমটো হৈছে এজনী ছোৱালীৰ যিজনী ছোৱালীয়ে নেচাৰ অৰ্থাৎ প্ৰকৃতি কি কৰিছে প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰিছে she is happy to see flowers clouds wind and grass তাই সেই ফুলবোৰ মেঘবোৰ বতাহ আৰু ঘাঁহবোৰ চাই কি হৈছে সুখী হৈছে she does not pick flowers তাই কিন্তু তাত থকা এপাহু ফুল তাই চিঙা নাছিল she loves the view from the hill তাই সেই যে পাহাৰৰ ওপৰৰ পৰা যেটো ভিউ আছিল সৌন্দৰ্যতা যেটো আছিল চহৰৰ সৌন্দৰ্যতা হওক বা পাহাৰৰ যিবিলাক সৌন্দৰ্যতা তাই কি কৰিছিল উপভোগ কৰিছিল she loves the view from the hill at night she sees lights in the town and goes back গধূলি হোৱাৰ লগে লগে তাই কি কৰিছিল এই চহৰৰ সেই লাইটবোৰ বা নিজৰ ঘৰৰ যে লাইট আছিল দেখা পাইছিল আৰু দেখা পোৱাৰ লগে লগে অৰ্থাৎ গধূলি হোৱাৰ আগে আগে তাই কি কৰিছিল নিজৰ ঘৰলৈ বুলি গুচি গৈছিল এতিয়া নেক্সট কি দিছে চোৱা কোৱেশ্চন নম্বৰ 6 ত question to asil write the rhyming words from the poem for the one given below rhyming word ki hoy jane swa good GWD good good or rhyming word ki hobo food FWD food tumalke rhyming word nishoy janai thik ase class 3 4 5 to tumalke rhyming word paisila thik eke dhorone amak hiate rhyming word dise ki dise prothom to swa brown dise brown brown or rhyming word ki hobo town likhibo paro down likhibo paro hai na ebilak likhibo paro thik tena skies dise amak skies or rhyming word ki likhibo paro ice likhibo paro cries likhibo paro ঠিক আছে এনে ধৰণে লিখিবা নেক্সট রান দিছে রানৰ rhyming word কি হ'ব দান হ'ব সান হ'ব এনেকুৱা ধৰণে তোমালোকে এটা কাম কৰাচোন তোমালোকে এই তিনিটা শব্দৰ ঠিক আছে ব্ৰাউন স্কাইজ আৰু ৰান এই তিনিটা শব্দৰ তোমালোকে আৰু দুটাকে তোমালোকে rhyming word লিখি আমাক কমেন্ট সেকশনত জনোৱাচোন তোমালোকৰ যদি শুদ্ধ হয় মই তোমালোকক কমেন্ট সেকশনতে শুদ্ধ বুলি কৈ দিম আৰু যদি ভুল হৈছে তোমালোকে আকৌ এবাৰ চেষ্টা কৰিবা লগতে তোমালোকে জনাবাচোন কোনখন ডিস্ট্ৰিক্টৰ পৰা তোমালোকে ভিডিঅ'সমূহ চাই আছা নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 7 read the following phrases from the poem এই পোয়েমটোৰ পৰা আমাক এখিনি পঢ়িব দিছে কি দিছে চোৱাচোন cliffs and clouds আমি পোয়েমটোত পাইছিলো what's a wind mark which must be mine গতিকে কি কৈছে চোৱা here the poet has used a literary device called alliteration for special effect অৰ্থাৎ চোৱাচোন ইয়াৰে আৰম্ভণিতে কি আছে c আছে ইয়াতেও চোৱা c আছে ইয়াতেও w আছে ইয়াতেও w আছে ইয়াতেও m আছে ইয়াতেও m আছে ইয়াতেও m আছে ঠিক আছে এবিলাক কইগে alliteration ঠিক আছে তোমালোকে তলৰখিনি কৰিলে বুজি পাবা তোমালোকে চোৱা alliteration কি হয় ইয়াতে দিছে alliteration is a literary device it is the repetition of consonant sounds at the beginning of two or more words এটা চোৱা এটা ব্ল্যাক কি চোৱা আৰম্ভণিতে চোৱা ইয়াতে কি লিখিছো আমি s লিখিছো হয়নে বিগিনিংত কি আছে ইয়াতে h আছে ইয়াতে h এনেকুৱা ধৰণৰ শব্দৰ কথা ইয়াতে কৈছে নেক্সট আমাৰ কি কৈছে চোৱা now write down a few sets of words using alliteration ইয়াতে এনেকুৱা ধৰণৰ আৰু শব্দ আমাক লিখিবলৈ দিছে খালি ঠাইখিনিত one is done for you অৰ্থাৎ আমাৰ বাবে এটো কৰি থোৱা আছে চোৱাচোন tall towers ইয়াৰে tall towers ৰ চোৱা প্ৰথমতে কি আছে t আছে তলৱাৰটো t আছে হয়নে চোৱাচোন তলৱাৰটো t আছে towers ৱাৰটো কি আছে t আছে এনেকুৱা ধৰণে আমাক লিখিব দিছে গতিকে আমি লিখিব পাৰো বি নম্বৰত সিলভাৰ স্পুন ইয়াতে চোৱা ইয়াতে কি আছে s আছে ইয়াতে কি আছে s আছে ঠিক তেনেকুৱা চোৱা হ্যাপি হাৰ্ট লিখিব পাৰো হ্যাপি হাৰ্টৰ ইয়াতে h আছে ইয়াতে কি আছে h আছে ইয়াতে w আছে ইয়াতে w আছে ঠিক আছে উইল উইন এনেকুৱা ধৰণে তোমালোকে উত্তৰবিলাক লিখিবলৈ পাৰিবা নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 8 or 8 দিছিল I will be the gladdest thing under the sun এটা আমি পয়েন্টত পাইছিলো এই লাইন দুটা হয়নে গতিকে নেক্সট কি দিছে চোৱা these two lines from the poem say that nature gives happiness to the poet হয়নে these two lines from the poem এই যে দুটা লাইন আছিল এই দুটা লাইনৰ পৰা কি গম পোৱা গৈছিল যে কবিয়ে সেই প্ৰকৃতিৰ সৌন্দৰ্যতাৰ পৰা কি হৈছিল খুশি হৈছিল besides happiness nature gives us a lot of other things write down a few such things অৰ্থাৎ আমি প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰাৰ উপৰি প্ৰকৃতি আমাক আন বহুতো বস্তু দিছে কি কি বস্তু আমি প্ৰকৃতিৰ পৰা পাইছো এই যিবিলাক খালি ঠাই আছে লিখিব দিছে আমি মেডিসিন বিলাক পাইছো হয়নে প্ৰকৃতিৰ পৰা পা যেনে তুলসীৰ গছডাল বা 90% মেডিসিন কৰ পৰা বনোৱা প্ৰকৃতিৰ পৰা পোৱা বস্তুৰ পৰা বনোৱা আৰু ফ্ৰেছ এয়াৰ আমি যে উশাহ লৈ আছো হয়নে কৰ পৰা পাই আছো প্ৰকৃতিৰ পৰা পাই আছো ফ্ৰুটস ফলমূলবোৰ যে আমি খাও এইবোৰ কৰ পৰা পাইছো প্ৰকৃতিৰ পৰা পা গতিকে এই তিনিটা লিখিব লাগিব যে কথা নাই তোমালোকে আন লিখিব তোমালোকে লিখিব পৰা
তোমালোকে এনেকুৱা ধৰণে লিখি তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱাচোন 8 নম্বৰৰ এনসাৰ যে আমি আৰু প্ৰকৃতিৰ পৰা আমি কি বস্তু পালোঁ কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা ঠিক আছে নেক্সট তোমালোকে চোৱা বি নম্বৰটো বি নম্বৰত কি দিছে বি নম্বৰত দিছিল ৱাটছ দ্য উইণ্ড বো ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ ইয়াতে কি কৈছে চোৱা নেক্সট দ্য পয়েট ডিৰাইভছ ইমেন্স প্লেজাৰ বাই লুকিং এট নেচাৰ অবজাৰ্ভ নেচাৰ এৰাউণ্ড ইউ হোৱাট এট্ৰেক্টছ ইউ শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ড অৰ্থাৎ ইয়াতে কি কৈছে তোমালোকে চোৱাচোন ইয়াতে কৈছে যে দ্য পয়েট ডিৰাইভছ ইমিনেন্স প্লেজাৰ বাই লুকিং এট নেচাৰ কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যতা বহুত বেছিয়ে ভাল পাইছিল নেক্সট আমাক কি কৈছে চোৱাচোন অবজাৰ্ভ নেচাৰ এৰাউণ্ড ইউ অৰ্থাৎ আমাৰ চাৰিওফালে থকা নেচাৰটো আমাক কি কৰিব দিছে ভালদৰে চাবলৈ দিছে উপভোগ কৰিবলৈ অৰ্থাৎ আমাৰ চাৰিওফালে কি আছে তোমালোকক চাবলৈ দিছে নেক্সট সুধিছে হোৱাট এট্ৰেক্টছ ইউ তাৰ ভিতৰত তোমালোকৰ কি বস্তু বহুত বেছি ভাল লাগিছে কিয়ে তোমাক বহুত বেছি এট্ৰেকশ্যন কৰিছে ইয়াৰ বিষয়ে তোমাক কি কৈছে শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুৰ লগত তোমাক সেইটো শ্বেয়াৰ কৰিবলৈ দিছে গতিকে আমি কি লিখিব পাৰোঁ ইয়াৰ উত্তৰটো তোমালোকে চোৱা মেনেদৰে লিখিব পাৰোঁ দ্য পয়েট ফিলছ হেপী হোৱেন হি লুকছ এট নেচাৰ কবিয়ে যেতিয়া এই প্ৰকৃতিৰ সৌন্দৰ্যতা তেওঁ দেখিছিল তেওঁ উপভোগ কৰিছিল তেতিয়া তেওঁ সুখী হৈছিল আই অলছ' লাইক নেচাৰ ময়ো কি হয় প্ৰকৃতিৰ সৌন্দৰ্যতাক বহুত বেছি ভাল পাওঁ বা আই এনজয় লুকিং এট ট্ৰিজ বাৰ্ডছ ফ্লাৱাৰ্ছ এণ্ড দ্য স্কাই মই কি ভাল পাওঁ সুধিছিলে নহয় প্ৰশ্নত গতিকে লিখিছোঁ যে আই এনজয় লুকিং এট ট্ৰিজ মই গছবোৰ চাই বাৰ্ডছ অৰ্থাৎ চৰাইবোৰ চাই ফ্লাৱাৰ্ছ অৰ্থাৎ ফুলবোৰ চাই এণ্ড দ্য স্কাই অৰ্থাৎ আকাশখন চাই মই বৰ ভাল পাওঁ যে মোক বহুত বেছি এট্ৰেকশ্যন কৰে মই বহুত বেছি চাই সেইখিনি ভাল পাওঁ দ্য কুল উইণ্ড এণ্ড গ্ৰীণ গ্ৰাছ মেক মি ফিল গুড এণ্ড কাম দ্য কুল উইণ্ড শীতল যি বতাহজাক আৰু গ্ৰীণ গ্ৰাছ সেউজীয়া ঘাঁহনিবোৰে মোক কি কৰে ফিল গুড মোৰ মনটো সতেজ কৰে আৰু মোৰ মনটো ভাল লগায় এনেধৰণে তোমালোকে নিজেও বনাই আনচাৰবিলাক লিখিব পাৰা নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 9 কুৱেশ্যনটো আছিল লুক এট দ্য পিকচাৰ এণ্ড ৰাইট ডেছক্ৰিপশ্যন এবাউট ইট অৰ্থাৎ এই চিত্ৰটো তোমালোকক কি কৰিব দিছে চাবলৈ দিছে ভালদৰে চাই ইয়াৰ বিষয়ে তোমালোকক লিখিবলৈ কৈছে নেক্সট কি কৈছে চোৱা ইউ কেন ইউজ দ্য আইডিয়াছ গিভন ইন দ্য বক্স তুমি বক্সত থকা আইডিয়াসমূহ ব্যৱহাৰ কৰিও তুমি ইয়াৰ বিষয়ে লিখিব পাৰা এতিয়া এইটো বক্সৰ কথা কোৱা হৈছে আমাক কি কৈছে এই চিত্ৰটো চাবলৈ দিছে ভালদৰে কি আছে চাই এই বক্সত থকা শব্দবোৰ ব্যৱহাৰ কৰিব দিছে যেনে এইবোৰ শব্দ দি থোৱা আছে বিউটিফুল ছানৰাইজ ব্ৰাইট চাইনি মৰ্ণিং ভাইব্ৰেণ্ট কালাৰ্ছ বিউটি অফ নেচাৰ ব্ৰেথ টেকিং ভিউ নেচাৰ এট ইটছ বেষ্ট বাৰ্ডছ স্প্ৰিং ফ্লাৱাৰ্ছ ইন ব্লুম ফ্ল'য়িং ৱাটাৰ ঠিক আছে এই যিবিলাক শব্দ আছে এই শব্দবোৰ কি কৰিব দিছে চাব দিছে বা এটা আইডিয়া লৈ তোমালোক ইয়াৰ বিষয়ে লিখিবলৈ কৈছে মই চমুকৈ তোমালোক লিখি দিছোঁ তোমালোক যদি দীঘলীয়াকৈ লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা এনেধৰণে লিখিব পাৰা ইট ইজ এ ব্ৰাইট চাইনি মৰ্ণিং তো গৰমৰ দিনৰ এটা কি হৈছে ৰাতিপুৱা ঠিক আছে দ্য ছান ইজ ৰাইজিং এণ্ড বাৰ্ডছ আৰ ষ্ট্ৰিপিং দ্য ছান ইজ ৰাইজিং সূৰ্য ইয়াতে কি হৈছে আমি চিত্ৰত দেখিবলৈ পাইছোঁ সূৰ্য কি হৈছে ইয়াতে উদয় হৈছে আৰু চৰাইবোৰে কি কৰিছে ধুনীয়াকৈ আছে নেক্সট লিখিব পৰা তোমালোকে ফ্লাৱাৰ্ছ আৰ ব্লুমিং এণ্ড ৱাটাৰ ইজ ফ্ল'য়িং ফুলবোৰ ফুলি আছে আৰু পানীবোৰ কি হৈছে বৈ গৈছে আৰু নদীখনৰ কথা কৈছে ইয়াতে দ্য ভিউ ইজ ফুল অফ নেচাৰ্ছ বিউটি যিটো ভিউ ইয়াতে আমি দেখিবলৈ পাইছোঁ চিত্ৰটোত সেই চিত্ৰটো নেচাৰেল বিউটি হয় প্ৰকৃতিৰ সৌন্দৰ্যতাৰ আমি এটা ভিউ ইয়াতে দেখিবলৈ পাইছোঁ গতিকে অতি চমুকৈ যিহেতু লিখি দিছোঁ এইখিনিয়ে মই তোমালোকক যদি দীঘলীয়াকৈ লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি তোমালোকে জনাবা ঠিক আছে নেক্সট হোৱা কুৱেশ্যন নম্বৰ 10ত কি দিছে ফাইন ৱৰ্ডছ ৰিলেটেড to nature in the grid and encircle them one is done for you find words related to nature in the grid and encircle them ইয়াতে তোমালোক কি কৈছে ইয়াৰ পৰা মানে শব্দবোৰ বাছি উলিয়াবলৈ দিছে চোৱা এইবিলাকৰ পৰা কি কৈছে এই যিবিলাক শব্দ দিয়া আছে ইয়াৰে পৰা প্ৰকৃতিৰ ৰিলেটেড শব্দ কিছুমান বাছি উলিয়াবলৈ দিছে তাৰপিছত এইটোৰ নিচিনাকৈ ইয়াত যেনেকুৱা ধৰা ক্লাউডছটো আমাক দিয়া আছে ঠিক আছে এনেকৈ মাৰ্ক কৰা আছে ঠিক তেনেকুৱা ধৰণে চাৰ্কল কৰিবলৈ দিছে আৰু কৈছে যে ওৱান ইজ ডান ফৰ ইউ এটা আমাৰ বাবে কৰি থোৱা আছে কোনটো কৰি থোৱা আছে এই ক্লাউডছটো আমাক বাবে কৰি থোৱা আছে এতিয়া আমি এনেকুৱা আৰু শব্দ আমি উলিয়াব লাগে আমি কি উলিয়াব পাৰোঁ ইয়াৰ পৰা ছান হয়নে ছান মানে হৈছে সূৰ্য এইটো উলিয়ালোঁ নেক্সট আমি আৰু কি উলিয়াব পাৰোঁ তোমালোকে চোৱাচোন আমি আৰু উলিয়াব পাৰোঁ ইয়াৰ পৰা এইটো এটা শব্দ হ'ব চোৱা উইণ্ড এইটো এটা শব্দ পালোঁ আমি ঠিক আছে
তাৰপিছত আমি কি পাব পাৰোঁ আমি আৰু শব্দ পাব পাৰোঁ ইয়াৰ পৰা এইটো চোৱা গ্ৰাছ হয়নে গ্ৰাছ ৱৰ্ডটো পালোঁ আৰু কি পাব পাৰোঁ চোৱা তোমালোকে আৰু আমি ইয়াতে শব্দ পালোঁ টেবুল শব্দটো চোৱা টেবুল গতিকে এনেকুৱা ধৰণে তোমালোকে শব্দবোৰ বাছি উলিয়াবলৈ লাগিব ঠিক আছে এতিয়া চোৱা এই যিকেইটা শব্দ পালোঁ আমি কি পালোঁ ইয়াতে এটা পালোঁ আমি ছান পালোঁ হয়নে টেবুল এটা শব্দ পালোঁ গ্ৰাছ পালোঁ উইণ্ড পালোঁ হয়নে এই যিবিলাক শব্দ আছে আৰু আমি কিবা শব্দ পামনে তোমালোকে চোৱাচোন ইয়াৰ পৰা আৰু এটা শব্দ পাব পাৰোঁ ইয়াৰ পৰা চোৱা এইটো ক্লিফ এইটো এটা শব্দ হয়নে এই শব্দবোৰৰ পৰা আমাক কি কৰিব দিছে একোটা বাক্য আমাক লিখিবলৈ কৈছে ঠিক আছে চোৱা ইয়াতে কৈছে বাক্য লিখাৰ কথা নাও মেক সেন্টেন্স ইউজিং দিস ওয়ার্ড সেই শব্দকেইটা ব্যৱহাৰ কৰি এতিয়া বাক্য লিখিবলৈ দিছে আমি প্ৰথমতে কি পালোঁ ক্লিফ পালোঁ হয়নে ক্লিফ শব্দটোৰ আমি লিখিব পাৰোঁ কি লিখিব পাৰোঁ দ্য বয় ষ্টুড নিয়াৰ দ্য ক্লিফ এই ল'ৰাজনে ক'ত আছে ক্লিফ পাহাৰৰ ওখ গৰাৰ ওচৰত তেওঁ আছে নেক্সট চোৱা ছান শব্দটোৰ আমি লিখিব পাৰোঁ দ্য ছান ইজ ব্ৰাইট সূৰ্য কি হয় উজ্জ্বল হয় নেক্সট চোৱা উইণ্ড শব্দটোৰ লিখিব পাৰোঁ দ্য উইণ্ড ইজ ব্ল'য়িং ঠিক আছে গ্ৰাছ শব্দটোৰে লিখিব পাৰোঁ দ্য গ্ৰাছ ইজ গ্ৰীণ তাৰপিছত আমি লিখিব পাৰোঁ টেবুল শব্দটোৰে এনেধৰণে দ্য বুক ইজ অন দ্য টেবুল কিতাপখন টেবুলৰ ওপৰত আছে ঠিক আছে এনেধৰণে আমি লিখিব পাৰোঁ নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 11ৰ এ দিছে ইন গ্ৰুপ অৰ্থাৎ গ্ৰুপত তোমালোকক এইখিনি কৰিবলৈ দিছে ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুবোৰৰ লগত আলোচনা কৰিবলৈ দিছে হাউ ইউ কেন টেক কেয়াৰ অফ নেচাৰ তুমি কেনেদৰে প্ৰকৃতিৰ যত্ন ল'ব পাৰা বা যতন ল'ব পাৰা ইয়াৰ বিষয়ে তোমাৰ গ্ৰুপত তোমাৰ বন্ধুসকলৰ লগত আলোচনা কৰিবলৈ কৈছে নেক্সট কৈছে যে ইউ কেন ইউজ দ্য আইডিয়াজ গিভন ইন দ্য কাৰ্ডছ তুমি এই কাৰ্ডবোৰত থকা এই শব্দবোৰ ব্যৱহাৰ কৰি তুমি এটা আইডিয়া ল'ব পাৰা যে তুমি কেনেকুৱা ধৰণে নেচাৰৰ তুমি যতন ল'ব পাৰা ঠিক আছে এতিয়া চোৱা প্ৰথমতে ইয়াতে কি দি থোৱা আছে আমি চাওঁ ইয়াতে দিয়া আছিল যে প্লান্টিং এণ্ড নাৰ্চাৰিং ট্ৰিজ অৰ্থাৎ গছ ৰোপণ আৰু লালন পালন কৰা হয়নে গছ ৰোপণ আৰু লালন পালন কৰি আমি কি কৰিব পাৰোঁ প্ৰকৃতিক আমি যতন ল'ব পাৰোঁ নেক্সট কি দিছে চোৱা প্ৰিজাৰ্ভিং ৱাটাৰ মানে কি পানী সংৰক্ষণ কৰা পানী সংৰক্ষণ কৰি আমি নেচাৰৰ যতন ল'ব পাৰোঁ নেক্সট চোৱা ডিছপ'জিং গাৰ্বেজ ইন বিনছ জাবৰবিলাক বিনত পেলোৱা যিবিলাক বিন থাকে তাত পেলোৱাৰ কথা ইয়াতে কৈছে নেক্সট দিছে ছুইচিং অফ দ্য লাইটছ হোৱাইল গোয়িং আউট অফ দ্য ৰুম অৰ্থাৎ কোঠাৰ ভিতৰৰ পৰা বা ৰুমৰ ভিতৰৰ পৰা যেতিয়া আমি ওলাই যাওঁ তেতিয়া লাইট বন্ধ কৰিও আমি আমাৰ নেচাৰ অৰ্থাৎ প্ৰকৃতিক আমি ৰক্ষা কৰিব পাৰোঁ নেক্সট দিছে ৱাকিং টু নিয়াৰ বাই প্লেচেছ ইনষ্টেড অফ ইউজিং এ ভেহিকুল ওচৰৰ কোনোবা ঠাইত গ'লে আমি বাইকখন বা কাৰখন লৈ যোৱাতকৈ আমি কি কৰিব পাৰোঁ খোজকাঢ়ি যাব পাৰোঁ অথবা আমি চাইকেলখন লৈ যাব পাৰোঁ তেতিয়া প্ৰকৃতিৰ আমি তেনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ প্ৰকৃতিৰ আমি যতন ল'ব পাৰোঁ এতিয়া ইয়াৰ পৰা কি কৰিব দিছে আমাক লিখিব দিছে যে তুমি কেনেকুৱা ধৰণে নেচাৰৰ তুমি যতন ল'বা গতিকে ইয়াৰ উত্তৰটো মই এনেধৰণে তোমালোকক লিখি দিছোঁ উই কেন টেক কেয়াৰ অফ নেচাৰ ইন মেনি ৱেজ বিভিন্ন ধৰণে আমি প্ৰকৃতিৰ যতন ল'ব পাৰোঁ প্ৰথমতে লিখিছোঁ উই শুড প্লান্ট এণ্ড কেয়াৰ ফৰ ট্ৰিজ আমি গছ ৰোপণ কৰি আৰু গছৰ যতন লৈ আমি প্ৰকৃতিৰ কি কৰিব পাৰোঁ প্ৰকৃতিৰ আমি যতন ল'ব পাৰোঁ নেক্সট লিখিবা উই মাষ্ট থ্ৰ' গাৰ্বেজ ইন বিনছ আমি যিবিলাক গাৰ্বেজ অৰ্থাৎ পেলনীয়া যিবিলাক জাবৰ জোঁথৰ থাকে সেইবোৰক আমি বিনত পেলাই আমি প্ৰকৃতিৰ যতন ল'ব পাৰোঁ নেক্সট লিখিবা উই শুড ছেভ ৱাটাৰ এণ্ড ছুইচ অফ লাইটছ ৱেন নট ইন ইউজ আমি পানী অপচয় নকৰি আৰু ঘৰৰ বাহিৰৰ পৰা ওলাই গ'লে লাইট অফ কৰি আমি প্ৰকৃতিৰ এই কৰিব পাৰোঁ যতন ল'ব পাৰোঁ নেক্সট উই কেন অলছ' ৱাক টু নিয়াৰ বাই প্লেচেছ ইনষ্টেড অফ ইউজিং এ কাৰ আমি ওচৰৰ যিবিলাক ঠাই আছে তাত আমি কাৰ বা মটৰ চাইকেলখন বা বাইকখন লৈ নোযোৱাতকৈ আমি খোজকাঢ়ি বা আমি কি কৰিব পাৰোঁ চাইকেলখন লৈ আমি যাব পাৰোঁ ঠিক আছে এনেধৰণে আমি প্ৰকৃতিৰ যতন ল'ব পাৰোঁ